এয়া হ'ল বাই ইলেকশ্যনৰ নন ষ্টপ কাভাৰেজ আজি পুৱা 6:30 বজাৰ পৰা আমি ধাৰাবাহিক গতিত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছো প্ৰতিটো ভোট কেন্দ্ৰত বিশেষ উৎসাহপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে সকলো নিয়ম নীতি তাত মানি চলা হৈছে আৰু প্ৰশাসনেও আৰক্ষীয়েও চোকা দৃষ্টি ৰাখিছে কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কিন্তু ভোটাৰসকল উৎসাহী আৰু আশাবাদী এইবাৰ নতুন এক পৰিৱৰ্তন হ'ব বুলি তেওঁলোকে মনত আশা পুহি ৰাখিছে এই উপনিৰ্বাচনৰ জৰিয়তে এই পাঁচটা সমষ্টিত তেওঁলোকে যি প্ৰাৰ্থীক নিৰ্বাচিত কৰিব সেই প্ৰাৰ্থীগৰাকীয়ে আগন্তুক দিনত তেওঁলোকৰ সকলো সমস্যা সমাধান কৰি দিব সেই আশা মনত পালিয়েই এতিয়া ভোট কেন্দ্ৰসমূহত দীঘলীয়া শাৰী হৈছে পুৱা 7 বজাৰ পৰা আনুষ্ঠানিকভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে সন্ধিয়া 5 বজালৈকে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব আমি ধাৰাবাহিক গতিত পোনপটীয়া সম্প্ৰচাৰসমূহ দেখুৱাই থাকিম ইতিমধ্যে আমাৰ কেইবাগৰাকীও সাংবাদিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই পাঁচটা সমষ্টিৰ ভোট কেন্দ্ৰৰ সবিশেষ তথ্যসমূহ জনাই আছে প্ৰাৰ্থীসকলৰ মনৰ ভাৱো আপোনালোকে ইতিমধ্যে আমাৰ জৰিয়তে শুনিবলৈ পাইছে ভোটাৰসকলৰো মনৰ ভাৱ আপোনালোকে শুনিবলৈ পাইছে থাউৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁৱত কাৰ ভাগ্য উদয় হ'ব জনতা জনাৰ্দনে কাক বিধানসভালৈ পঠিয়াব সকলো তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিছে মুঠ ভোটাৰ কিন্তু 7,96,456 গৰাকী মুঠতে 31 জন প্ৰাৰ্থী এই উপনিৰ্বাচনত অৱতীৰ্ণ হৈছে ইয়াৰে 107 নম্বৰ থাউৰা সমষ্টিত 5 গৰাকী প্ৰাৰ্থী ভোটাৰ হৈছে 1,15,971 জন ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 173টা 101 নম্বৰ মৰিয়নি সমষ্টিত আকৌ প্ৰাৰ্থীৰ সংখ্যা হৈছে 4 জন মৰিয়নিৰ ভোটাৰৰ সংখ্যা হৈছে 1,24,369 জন ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 183টা ইফালে 58 নম্বৰ তামুলপুৰ সমষ্টিত 6 জন প্ৰাৰ্থী ভোটাৰ 2,17,532 জন ভোট কেন্দ্ৰ 322টা 41 নম্বৰ ভৱানীপুৰ সমষ্টিত 8 গৰাকী প্ৰাৰ্থী য'ত ভোটাৰৰ সংখ্যা হৈছে 1,48,144 গৰাকী আৰু ভোট কেন্দ্ৰ হৈছে 213টা আৰু 28 নম্বৰ গোসাইগাঁও সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা হৈছে 8 জন ভোটাৰৰ সংখ্যা 1,90,640 জন ভোট কেন্দ্ৰ হৈছে 285টা আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজালৈ চলি থাকিব নিৰ্বাচনী প্ৰক্ৰিয়া যাতে সুকলমে সমাপন কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় তাৰ ওপৰতে নিৰ্বাচন আয়োগে দৃষ্টি ৰাখিছে আৰু সেই অনুসৰি মুক্ত নিকা আৰু শান্তিপূৰ্ণ পৰিস্থিতিত ভোটদান সম্পন্ন হোৱাৰ আশা কৰিছে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে এতিয়ালৈকে সকলো শান্তিপূৰ্ণভাৱে চলি আছে সুশৃংখলিতভাৱে চলি আছে নিয়াৰিকৈ চলি আছে সেইটোৱে হৈছে সবাতোকৈ ভাল খবৰ অসমৰ এই 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ লগতে একেদিনাই দেশৰ 3টা লোকসভা আৰু 25টা বিধানসভা সমষ্টিটো অনুষ্ঠিত হৈছে উপনিৰ্বাচন মুঠতে নিৰন্তৰ গতিত উপনিৰ্বাচনৰ এই প্ৰক্ৰিয়া চলি আছে সমগ্ৰ দেশৰ বিভিন্ন সমষ্টিসমূহত আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আছো আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে প্ৰাৰ্থীসকলৰ নিজৰ মনৰ ভাৱো আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে লাভ কৰি আছে প্ৰাৰ্থীসকলে নিজৰ মনৰ আত্মবিশ্বাস প্ৰকাশ কৰিছে যিসকল প্ৰাৰ্থীৰ সৈতে আমাৰ সাংবাদিকে কথা পাতিছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আশাবাদী আৰু সেইটো স্বাভাৱিক সকলো আশাত বন্ধি হৈ আছে তেওঁলোকক ভোটাৰ ৰাইজে নিৰ্বাচন কৰিব বুলি তেওঁলোকে আশা পালি আছে কিন্তু সকলো নিৰ্ভৰ কৰিব জনতা জনাৰ্দনৰ ওপৰতে তেওঁলোকে কি চিন্তা চৰ্চা কৰি আছে কেনে ধৰণৰ পৰিকল্পনা কৰি আছে সমষ্টিত প্ৰকৃততে কোনে উন্নয়ন কৰিব পাৰিব সেই সকলো বিচাৰ বিশ্লেষণ কৰি আৰু সচেতনভাৱে যাতে বিবেক ভোট প্ৰদান কৰে তাৰ বাবে আশা কৰা হৈছে সেইটোৱে সকলোৱে আশা কৰি আছে 30 অক্টোবৰত 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈ আছে য'ত 7,96,456 গৰাকী ভোটাৰ এটা লক্ষণীয় হ'ব যে ভোটাৰৰ শতাংশ কিমান হয় এই পাঁচটা সমষ্টিত উপনিৰ্বাচনত সৰ্বমুঠ ভোটাৰৰ সংখ্যা অতিকে গুৰুত্বপূৰ্ণ কাৰণ এইবাৰ ব্যাপক ৰূপত প্ৰচাৰ অভিযানসমূহ চলোৱা হ'ল প্ৰতিটো ৰাজনৈতিক দলেই সৰ্বশক্তি প্ৰয়োগ কৰিলে উপনিৰ্বাচনৰ নামত ইয়াৰ পূৰ্বে উপনিৰ্বাচনৰ এনে পৰিৱেশ দেখিবলৈ পোৱা নাযায় এইবাৰ কিন্তু সম্পূৰ্ণ ব্যতিক্ৰমী এক পৰিৱেশ এই উপনিৰ্বাচনতে দেখিবলৈ পোৱা গ'ল সেইটোৱে সবাতোকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এটা উপনিৰ্বাচন আৰু সেই উপনিৰ্বাচনটোক লক্ষ্য কৰি ব্যাপক কুচকাৱাজ চলিছে কাৰণ দলীয় নেতাৰ ইফাল সিফাল হৈছে বিৰোধীৰ পৰা শাসকীয় পক্ষলৈ নেতাৰ গমন হ'ল যাৰ বাবে বহুকেইটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ল ইয়াৰে 3টা সমষ্টি এনেকুৱা য'ত বিৰোধীৰ পৰা শাসকীয় পক্ষলৈ নিজৰ বিধায়ক পদ ত্যাগ কৰি নেতাৰ ঢাপলি মেলা দেখা গ'ল তাৰ পাছতে এই 3টা সমষ্টিৰ উপনিৰ্বাচন আৱশ্যম্ভাৱী হৈ পৰিল তাৰ বিপৰীতে দুগৰাকী বিজয়ী প্ৰাৰ্থীৰ মৃত্যু হৈছিল যাৰ বাবে আন 2টা সমষ্টিত এই উপনিৰ্বাচন হৈছে সেই 2টা সমষ্টি হৈছে গোসাইগাঁও আৰু তামুলপুৰ তাৰ বিপৰীতে মৰিয়নি ভৱানীপুৰ আৰু থাউৰা এই 3টা সমষ্টিত প্ৰাৰ্থীয়ে নিজৰ বিধায়ক পদ ত্যাগ কৰি শাসকীয় পক্ষত যোগদান কৰাৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হৈছে মৰিয়নি সমষ্টিৰ কথা আমি কওঁ য'ত ৰূপজ্যোতি কৰ্মী আছে যিগৰাকী ৰূপজ্যোতি কৰ্মী এটা সময়ত কংগ্ৰেছৰ বিধায়ক আছিল কিন্তু তেওঁ বিধায়ক পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু তাৰ পাছতে উপনিৰ্বাচন অনুষ্ঠিত হ'ল এতিয়া ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে
থিয় দিছে ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ মাজতে মূল যুঁজখন অনুষ্ঠিত হ'ব আজি আৰু ভোটাৰ ৰাইজে সকলো কথা ভালদৰে চাইছে পৰ্যবেক্ষণ কৰিছে আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণৰ অন্তত তেওঁলোকে ইভিএমত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে ইফালে থাউৰা সমষ্টিত সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ বিধায়ক হিচাপে এবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল কিন্তু তেওঁ বিধায়ক পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তাৰ পাছতে তাত উপনিৰ্বাচন অনুষ্ঠিত হ'ল আৰু থাউৰা সমষ্টিটো একেই ছবি থাউৰা সমষ্টিত সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে আছে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰ ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও আছে তাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নিজৰ অধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে তেওঁৰ নাম মনোৰঞ্জন কোঁৱৰ আৰু মনোৰঞ্জন কোঁৱৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পাছত অভিমত প্ৰকাশ কৰিছিল আমাৰ সাংবাদিকৰ সন্মুখত তেওঁ প্ৰচুৰ আত্মবিশ্বাস প্ৰকাশ কৰিছে তেওঁই জয়ী হ'ব বুলি উল্লেখ কৰিছে কিন্তু লক্ষণীয় হ'ব জনতাই কাক বিচাৰে লগতে আমি ভৱানীপুৰলৈ যদি চাওঁ ভৱানীপুৰতো একেই ছবি ভৱানীপুৰৰ বিশেষকৈ ফণীধৰ তালুকদাৰে যেহেতু AIDF ত্যাগ কৰি বিজেপিত যোগদান কৰিলে তাৰ পাছতেই তাত উপনিৰ্বাচন অনুষ্ঠিত হৈছে তাত এবাৰ কংগ্ৰেছেও প্ৰাৰ্থী আগবঢ়াইছে AIDFও প্ৰাৰ্থী আগবঢ়াইছে এতিয়া ভৱানীপুৰ সমষ্টিটো যেহেতু ঐতিহাসিক বহুকেইটা সমল আছে তাত আৰু সেই ফালৰ পৰা বহুতৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু মুখ্যমন্ত্ৰীগৰাকীও তাত প্ৰচাৰ সভাসমূহত বহুকেইটা বক্তব্য ইয়াৰ পূৰ্বে প্ৰদান কৰিছিল সেয়েহে এই ভৱানীপুৰ সমষ্টিটো অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে আমি নিৰন্তৰ গতিত ধাৰাবাহিকভাৱে প্ৰতিটো সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আছো আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ আছে লাইভত ধ্ৰুৱজ্যোতি বৰ্তমান আপুনি কোনটো ভোট কেন্দ্ৰত উপস্থিত আছে আৰু ভোটাৰৰ তাত কেনেকুৱা উৎসাহ উদ্দীপনা দেখিছে সঁহাৰি দেখিছে হয় মই বৰ্তমান ভৱানীপুৰ সমষ্টিৰ যি হাথিনাপুৰ কেন্দ্ৰত বৰ্তমান উপস্থিত আছোঁ আৰু হাথিনাপুৰ কেন্দ্ৰত কিছু সময় পিছতে যে বিজেপি যি প্ৰাৰ্থী ফণী তালুকদাৰ ভোট প্ৰদান কৰিব এই কেন্দ্ৰটোত আৰু এই কেন্দ্ৰটোত কিছু দৃশ্যাংশ মই দেখুৱাবলৈ লৈছোঁ যে ইতিমধ্যে ৰাতিপুৱাৰে পৰা বহুসংখ্যক ভোটাৰ ইতিমধ্যে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে শাৰী পাতি ৰৈ আছে সম্পূৰ্ণ কোভিড বিধি মানি পেলাই ইয়াত ভোট গণনা পৰ্ব ইতিমধ্যে চলি থকা আমি দেখিবলৈ পাইছোঁ আৰু নিউজ 18 দৰ্শকসকলক পুনঃ দেখুৱাইছোঁ যেনেদৰে ৰাতিপুৱাৰ ভাগৰে পৰা যি সমষ্টিৰ যি এই ভোট কেন্দ্ৰৰ যিসমূহ ভোটাৰ ৰাইজ আহি উপস্থিত হৈছে আৰু যিহেতু বিগত নিৰ্বাচনত ফণী তালুকদাৰে এই সমষ্টিৰ পৰা AIDFৰ প্ৰাৰ্থী হৈ নিৰ্বাচিত হৈছিল আৰু তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু এইবাৰ তেওঁ যি AIDFৰ প্ৰাৰ্থিত্ব পদত্যাগ কৰি আৰু বিধায়ক পদ পদত্যাগ কৰি তেওঁ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি দলত যোগদান কৰিছে আৰু বিজেপিৰ পৰা ইতিমধ্যে তেওঁ সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াইছে আৰু সৰ্বমুঠ 8 গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে এই ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে মই পোনে কথা পাতিব বিচাৰিছোঁ আৰু ভোটাৰ ৰাইজ আছে ভোটাৰ ৰাইজৰ পৰা কথা পাতিব বিচাৰিছোঁ কেনেকুৱা দাদা ক'ৰ পৰা আহিছে হাথিনাপুৰৰ পৰা আহিছে ভোট আপোনালোকে যে শান্তিপূৰ্ণভাৱে দিছে বা কোভিড বিধি পালন কৰি দিছে কি কয় এই ক্ষেত্ৰত ভালে দিছে এইটো কোভিড ক্ষেত্ৰত দিয়া যদি ভালে দিছে চৰকাৰে এইটো আৰু আমাৰ এইটো অভিযোগ মানে চৰকাৰে যিজন বিধায়ক হ'ব আমাৰ এই ৰাস্তা ঘাটৰ কামবিলাক আমাৰ লাগে আমাৰ বহুত উন্নয়নৰ কাম আছে কৰি আছে আমাৰ ভৱানীপুৰ সমষ্টিত এইখিনিয়ে কথা আমাৰ আৰু ভোটাৰ ৰাইজ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু কিছুদিন পূৰ্বে আপোনালোকে ভোট প্ৰদান কৰিছিল আৰু এতিয়া ভোট প্ৰদান কৰিছে কি আশালৈ আহিছে আজি আমি এতিয়া আশালৈ আহিছোঁ আমাৰ এজন ভাল MLA হ'ব লাগে তেওঁ আমাৰ সমষ্টিৰ বহুত কাম কৰিব লগা আছে অফিচ নাই এগলাখান বানাব আমি এই আশাতে আছোঁ আৰু আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ আশা কৰিছে এইবাৰ যে এই সমষ্টিৰ পৰা নতুন প্ৰাৰ্থী নিৰ্বাচিত হৈ বিধায়ক হ'ব এই সমষ্টিৰ আমি কি বিচাৰোঁ আমি ভাল এটা তাৰমানে MLA বিচাৰি আছোঁ যে আমাৰ ভাল কাম হ'ব লাগে উন্নয়ন হিচাপে যে বহুত কামৰ বহুত বস্তুৰ আমাৰ তাৰমানে দৰকাৰ আছে ইয়াতে সেইকাৰণে সেইটোৱে হ'ব হয় যথেষ্টখিনি সমস্যা আছে ভৱানীপুৰ সমষ্টিৰ বিশেষকৈ যিসমূহ কাৰ্যালয়সমূহো এতিয়ালৈকে আজি স্বাধীনতাৰ ইমান বছৰ পিছতো 75 বছৰ পিছতো কিন্তু যিসমূহ কাৰ্যালয়সমূহ ইয়াত স্থাপন হোৱা নাই ৰাস্তা ঘাটৰ সমস্যা আছে দলঙৰ সমস্যা আছে বিভিন্ন সমস্যাই জৰ্জৰিত এই সমষ্টিটো আৰু যোৱা দুটা কাৰ্যকালত AIDFৰ প্ৰাৰ্থীগৰাকীয়ে 9 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল বিধায়ক হিচাপে কিন্তু যিখন উন্নয়ন হ'ব লাগিছিল এই ধৰণৰ উন্নয়ন হোৱা নাছিল ৰাইজে অভিযোগ উত্থাপন
স্থাপন কৰিছে আৰু ইয়াত দেখিবলৈ পাইছোঁ যে যিসকল ভোটাৰ ৰাইজ আহিছে ভোট কেন্দ্ৰত এইসকলক চেনিটাইজ কৰা হৈছে আৰু যিসকলে মাস্ক অনা নাই মাস্ক প্ৰদান কৰি থকা হৈছে এগৰাকী চিকিৎসা বিভাগৰ কৰ্মী আছে তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কোভিডক লৈ ঠিকে আছে এই মাস্ক ব্যৱহাৰ কৰিছোঁ চেনিটাইজাৰ দিছোঁ এতে কোনো গুণমাল নহয় ইয়াত শান্তি পৰিচন্ন হৈ থাকিব ঠিকে আছে হয় যিসকল ভোটাৰে যে মাস্ক অনা নাই তেওঁলোকক মাস্ক প্ৰদান কৰা হৈছে বিভাগীয়ভাৱে চিকিৎসা কৰ্মীসকল আছে ইয়াতে আৰু চেনিটাইজ কৰা হৈছে আৰু সম্পূৰ্ণ কোভিড বিধি মানি ইয়াত ভোট গণনা পৰ্ব ইতিমধ্যে চলি আছে মই পুনৰ দৃশ্য দেখুৱাইছোঁ যে হাথিনাপুৰ যি কেন্দ্ৰ এই কেন্দ্ৰত দুটা শাখাত ভাগ কৰা ক শাখা আৰু খ শাখা আৰু আন এটা স্থানতো ইতিমধ্যে আন ভোট গণনা কেন্দ্ৰ চলি আছে মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেনেদৰে আৰু সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে এই কেন্দ্ৰটোত আৰু এনেধৰণৰ যিসমূহ ব্যৱস্থা এই ব্যৱস্থাসমূহ ইতিমধ্যে কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থাৰ লগতে শান্তিপূৰ্ণ এতিয়া লাহে লাহে যিহেতু তাত সকলো ধৰণৰ আমি ভোটাৰৰ উপস্থিতি দেখিবলৈ পাইছোঁ বিভিন্ন বয়সৰ বিশেষকৈ যুৱ প্ৰজন্মৰো আছে বৃদ্ধ লোকো আছে মহিলাসকলো আছে আৰু সময় বাগৰাৰ লগে লগে হয়তো আৰু অধিক বৃদ্ধি পাব ভোটাৰৰ সংখ্যা আৰু আমি যি জানো এই সমষ্টিটোৰ এই কেন্দ্ৰটোত নিজেই ভোটাধিকাৰ সাব্যস্ত কৰিব আহিব বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে কিমান সময়ত অহাৰ সম্ভাৱনা আছে বাৰু হয় কিছু সময়ৰ পিছত হয়তো ফণী তালুকদাৰে এই কেন্দ্ৰতে ভোটদান কৰিব যিহেতু বিজেপিৰ প্ৰাৰ্থী আৰু বিজেপি প্ৰাৰ্থী হাথিনাপুৰৰ ওচৰতে তেখেতৰ ঘৰ আৰু কিছু সময়ৰ পিছতে আহি এই স্থানত তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ইতিমধ্যে জানিব পাৰিছোঁ আৰু কিছুসংখ্যক মহিলা ভোটাৰ ইয়াত দেখিবলৈ পাইছোঁ যে ইতিমধ্যে বাইদেউ ভোট প্ৰদান কৰিবলৈ আহিছে কেনেকুৱা আশা এইবাৰ ফণী তালুকদাৰ এইবাৰ জিকিব কি কাৰণে জিকিব তেখেতে ভাল মানুহ কি আশা কৰিছে তেওঁৰ পৰা তেওঁ আমাৰ এই অঞ্চলত বহুত ভাল কাম কৰিছে আৰু কৰিব আৰু উন্নতি কৰিব এইখিনিয়ে যথেষ্টখিনি সমস্যা আছে ভবানীপুৰ সমষ্টিৰ কি কয় আজি আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আমি এজন ভাল মানে সেই বিধায়ক হিচাপে আমি তেখেতক আমি কৰি আছোঁ আৰু তেখেতে আহিলে আমাৰ সমষ্টিটোৰ বহুত তাৰমানে সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ হয় ৰাতিপুৱাৰ ভাগত যিখিনি ইয়াত ভোটদানৰ কাৰণে আমি নাগৰিক দেখিছিলোঁ কিন্তু এতিয়া দেখিছোঁ যে লাহে লাহে ইয়াত কিছু ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু দৰাচলতে ক'ব লাগিব যে এই সমষ্টিটোৰ যিটো আন্তঃগাঁথনি ইয়াত ভোটাৰৰ যি ধৰণে ভোট প্ৰদান কাৰ্য এই ভোট প্ৰদান কাৰ্য যোৱাবাৰৰ তুলনাত এইবাৰ নিশ্চয়কৈ কিছু বৃদ্ধি পাব লাগে আৰু এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে যিসকল ইয়াৰ ৰাইজ আৰু আমি দেখুৱাবলৈ লৈছোঁ যে এইটো আন এটা শাখা হাথিনাপুৰ কেন্দ্ৰৰ আৰু এই শাখাত ইতিমধ্যে এনেধৰণৰ ভোট প্ৰদান কাৰ্য চলি থকা আমি দেখিবলৈ পাইছোঁ আৰু পোনে পোনে নিউজ দৰ্শকসকলক দেখুৱাইছোঁ যে এনেদৰে এইটো যি শাখা এই শাখাটো ইতিমধ্যে এনেদৰে কোভিড বিধিৰ মাজেৰে যিসকল ভোট দিবলৈ ব্যক্তি আহিছে এই ব্যক্তিসকলক মাস্ক প্ৰদানকে আদি কৰি চেনিটাইজ কৰা হৈছে গ্লাভছ প্ৰদান কৰা হৈছে এনেধৰণৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ হয় নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক এয়া আমি ভবানীপুৰৰ এটা বিশেষ ভোট কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ এনেধৰণে প্ৰতিটো ভোট কেন্দ্ৰত আমাৰ সাংবাদিকসকল যাব পৰিভ্ৰমণ কৰিব আৰু ভোটাৰৰ মনৰ ভাৱ বুজ ল'ব সমান্তৰালভাৱে প্ৰক্ৰিয়াসমূহ কিমান সুচাৰুৰূপে চলি আছে সেয়াও আমাৰ সাংবাদিকে দৃষ্টি ৰাখিব কিন্তু এই ভোট কেন্দ্ৰটোত এটা বিশেষ পদক্ষেপ অৱশ্যে প্ৰত্যেকটো ভোট কেন্দ্ৰতে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সকলোকে চেনিটাইজাৰ দিয়া হৈছে মাস্ক দিয়া হৈছে আৰু কোভিড বিধিসমূহ যাতে সকলোৱে মানি চলে তাৰ ওপৰত দৃষ্টি ৰখা হৈছে মুঠতে প্ৰতিগৰাকী ভোটাৰৰ মন এতিয়া উগুল থুগুল কাৰণ আজি গণতন্ত্ৰৰ এটা বিশেষ দিন আজি যেহেতু তেওঁলোকৰ হাততেই সকলো ক্ষমতা আছে নিজৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সেয়েহে তেওঁলোকৰ মনত উৎসাহপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে আৰু এই উৎসাহপূৰ্ণ পৰিৱেশ আৰু বৃদ্ধি পাওক আৰু সুস্থ গণতন্ত্ৰ সবল গণতন্ত্ৰ যাতে গঠন হওক তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু যিসকল প্ৰাৰ্থীসকলো আত্মবিশ্বাসী তেওঁলোকৰ মনৰ ভাৱসমূহ ইতিমধ্যে আমি আপোনালোকক শুনাই আছোঁ এই পাঁচোটা সমষ্টিৰ যি জনগাঁথনি সেয়াও গুৰুত্বপূৰ্ণ
ইয়াৰে ভিতৰত থাওৰা সমষ্টিৰ যি জনগাঁথনি সেইফালৰ পৰাও সমষ্টিটো এক বিশেষ তাৎপৰ্যপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে এই থাওৰা সমষ্টিটোত এবাৰ কি হ'ব সেয়া কোনেও ক'ব নোৱাৰে আগতীয়াকৈ অনুমান কৰাটো যেন এতিয়া অসম্ভৱ হৈ পৰিছে এবাৰ মৰিয়নিটো যেন এক কঠিন যুঁজ হ'ব তাৰো পূৰ্বানুমান বিভিন্নজনে কৰিছে সেই সমষ্টিটো আকৰ্ষণীয় হৈ পৰিছে সমান্তৰালভাৱে ভৱানীপুৰ সমষ্টিটো অন্যতম আকৰ্ষণীয় সমষ্টি হিচাপে বিবেচিত হৈছে তাৰ বিপৰীতে গোসাইগাঁও আৰু তামোলপুৰ এই দুটা সমষ্টিৰ বিধায়কৰ মৃত্যু হোৱাৰ বাবে তাত উপনিৰ্বাচন অনুষ্ঠিত হৈছে বাকী আটাইকেইটা সমষ্টিত আমি যদি কওঁ থাওৰা কথাই কওঁ বা মৰিয়নিৰ কথাই কওঁ অথবা ভৱানীপুৰৰ কথাই কওঁ এই তিনিটা সমষ্টিতেই যিকেইগৰাকী বিজয়ী প্ৰাৰ্থী আছিল বা যিকেইগৰাকী ইতিমধ্যে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁলোকে দল বাগৰাৰ ফলতেই তাত উপনিৰ্বাচন অনুষ্ঠিত হৈছে এয়াই হ'ল বৰ্তমানৰ সামগ্ৰিক দৃশ্যপট আজি পুৱা 6:30 বজাৰ পৰাই আমাৰ এই কভাৰেজ আৰম্ভ কৰিছিলোঁ আমি দেখিবলৈ পাইছিলোঁ 6:30 বজাতো বহু সংখ্যক লোকে ভিৰ কৰিছিল ভোট কেন্দ্ৰসমূহত আৰু নিৰ্বাচনী বিষয়াসকলে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল প্ৰথমে মক পোল হ'ল মক পোলৰ পাছতেই 7 বজাৰ লগে লগে আনুষ্ঠানিক গতিত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু নিৰন্তৰভাৱে এতিয়া ধাৰাবাহিক গতিত এই প্ৰক্ৰিয়া চলি আছে আৰু সুচাৰুৰূপে চলি আছে যিটো আমি আশা কৰিছিলোঁ মুক্তভাৱে নিকাভাৱে আৰু শান্তিপূৰ্ণভাৱে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব সেইটোৱে বাস্তৱত হৈ আছে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সমাপন কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে সকলো পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি কামসমূহ চলি আছে আৰু অসমৰ এই 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ লগতে আজি একেদিনাই দেশৰ 3টা লোকসভা আৰু 25টা বিধানসভা সমষ্টিতো উপনিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ৰাজ্যৰ উপনিৰ্বাচনৰ খবৰ আমি জনাই আছোঁ 5টা সমষ্টিত উপনিৰ্বাচন চলি আছে আৰু ভোটদাতাসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত আহি উপস্থিত হৈছে দীঘলীয়া শাৰী পাতিছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰে নিৰন্তৰ গতিত ধাৰাবাহিকভাৱে আজি পুৱাৰে পৰাই পৰিৱেশ দেখুৱাই আছে থাওৰা সমষ্টিৰ কেইবাটাও ভোট কেন্দ্ৰৰ ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ভাষ্যও তেওঁ এক্সক্লুচিভলি শুনালে হীৰকজ্যোতি আকৌ আপোনাৰ কাষলৈ গৈছোঁ এবাৰ কোনগৰাকী প্ৰাৰ্থী বা কোন ভোটাৰ আছে কিমান বয়সৰ ভোটাৰ আছে আমি জানিব বিচাৰিছোঁ ভোটাৰসকলৰ মনৰ ভাৱ হয় এই মুহূৰ্তত মোৰ লগত সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে সুশান্ত দাদা প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ একেলগে অতি ভাল দিন বুলি ভাবোঁ কাৰণ থাওৰা সমষ্টিৰ আজি উন্নয়নৰ সপক্ষে ভোট দিব আৰু অনাগত দিনত মই ভাবোঁ যে আমাৰ যিবিলাক কৰিবলগীয়া কাম আৰু যিবিলাক সপোন আছিলে সেই থাওৰা সমষ্টিত সেই সপোন এবাৰ বাস্তৱায়িত হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি উন্নয়নৰ কাম কাজবিলাক লৈ অসমক আজি ভাৰতৰ ভিতৰত প্ৰতিষ্ঠিত কৰিবলৈ তেখেতে আহোপুৰুষাৰ্থ চেষ্টা কৰিছে সপোন দেখিছে সেই সপোনৰ লগত এবাৰ থাওৰা সমষ্টি থাকিব বুলি আমি আশা কৰিছোঁ একেবাৰে নাহে প্ৰত্যাহ্বান এইকাৰণেই নাহে উপনিৰ্বাচনত সাধাৰণতে প্ৰত্যাহ্বান নাহে তাতে এইটো থাওৰা সমষ্টি 2.5 মাহ আগতে ভূমিষ্ঠ হৈ পেলাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য কৰে এই 2.5 মাহৰ ভিতৰত থাওৰা সমষ্টিত প্ৰত্যাহ্বান আনিব নোৱাৰে তেওঁলোকে প্ৰত্যাহ্বান আনিছে কংগ্ৰেছৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে প্ৰত্যাহ্বান আনিব নোৱাৰিব কংগ্ৰেছ দলৰ যিসংখ্যক ভোটাৰ আছে ভোটাৰখিনি মানে তেওঁলোকৰ কি হ'ব ভূমিকা কি হ'ব বুলি ভাবে মই যিহেতু সেই দলৰ নেতৃত্ব দি আছিলোঁ আজি প্ৰায় 20টা বছৰ সেইকাৰণে মোতকৈ ভালকৈ কংগ্ৰেছ দলে ভূমিকাটো ভালকৈ নাজানিব আৰু আজিৰ দিনত হয়তো এই কথাখিনি কোৱাৰ মই প্ৰয়োজন অনুভৱ কৰা নাই আজি ভোটৰ দিন সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত যোনদিনাখন ৰিজাল্ট দিব সেইদিনাখন আপোনালোকে দেখিব যে কংগ্ৰেছ আৰু ৰাইজৰ দলে যিমান ভোট পাইছে সিমান ভোটত তাতকৈ বেছি ভোটত আমি জিকিম মই আকৌ কৈছোঁ যে কংগ্ৰেছ দল আৰু ৰাইজৰ দলে যিমান ভোট পাব তাতকৈ বেছি ভোটত মোৰ ডিফাৰেঞ্চটো হ'ব ভোট তাতকৈ মই দুগুণ ডিফাৰেঞ্চ হ'ব সেইকাৰণে মই প্ৰত্যাহ্বানৰ প্ৰতিদ্বন্দ্বিতা তেখেতসকলে যে কৰিব পাৰিব মই একদম আশা দেখা নাই এটা প্ৰশ্ন যদি কৰিবলৈ যাওঁ কংগ্ৰেছৰ শ্লোগান দি আছে বিশ্বাসঘাতৰ আৰু আপুনি আহিছে উন্নয়নৰ এটা মানে দক্ষতা লৈ এই গোটেই বিষয়বস্তুবিধত ভোটাৰ ক'ৰবাত বিচলিত হৈছে নেকি চাওক ভোটাৰ যদি বিচলিত হ'লহেঁতেন আমাৰ যিবিলাক সভা পাতিছোঁ সেই সভা পাতিবলৈ আমাৰ বহুত কষ্ট হ'লহেঁতেন এইবাৰ সভা পাতিবলৈ আমাৰ কষ্ট হোৱা নাই আমি সভাখন হ'ব বুলি কওঁতে আমি যিমান মানুহৰ ধাৰণা কৰিছিলোঁ আহিব বুলি তাতকৈ বেছি মানুহ থাওৰা সমষ্টিৰ ৰাইজ এবাৰ সেই সভাবিলাকলৈ আহিছে সেইটোৱে এটা প্ৰমাণিত কৰিছে যে এইবাৰ বহু ভোটত জিকিম আৰু দ্বিতীয় কথাটো হ'ল যে বিশ্বাসঘাতক শব্দটোৰ বাদ দি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ক'বলগীয়া একো শব্দ নাই যিহেতু মই আজি বহুদিন এই ৰাজনীতিৰ লগত জড়িত আজি বহুখিনি উন্নয়নমূলক কাম কাজ ইয়াত কৰিলোঁ এতিয়ালৈকে কোনো চেকা লগা কথা তেওঁলোকে ক'ব পৰা নাই কাৰণে আজি বিশ্বাসঘাতক কথা কৈছে আৰু তাৰ প্ৰত্যুত্তৰ আমি দিছোঁ ইতিমধ্যে মই গোটেই সভাবিলাকতে প্ৰথমতে কওঁ যে মই বিশ্বাসঘাতক
মই দলাৰ বগৰী দল বাগৰা কিন্তু মই আজি যিটো বিধায়ক হিচাপে ইমান দিনে আছিলোঁ সেই একেই বিধায়কখন জিকাৰ পিছত কিন্তু থাওৰা সমষ্টিয়ে বহু উন্নয়নৰ মুখ দেখিব আৰু ইতিমধ্যে আমাৰ শিৱসাগৰ মেডিকেল কলেজখন ইতিমধ্যে স্থানটো ডিমৌ বুলি হ'ব আগতে শিৱসাগৰ পলিটেকনিকখন ডিমৌ ৰাইজে বুলিছে শিৱসাগৰ অখিল গগৈ থকাৰ কাৰণে শিৱসাগৰ উন্নয়ন এতিয়া স্থবিৰ হ'ব আৰু শিৱসাগৰ ৰাইজে যিহেতু অখিল গগৈক জেলৰ পৰা উলিয়াবলৈ তেখেতক ভোট দিছিলে এতিয়া জেলৰ পৰা ওলালে তাৰ পিছৰখিনি এতিয়া অখিল গগৈ যিহেতু তাত একো কৰিবলগীয়া নাই সেইকাৰণে আহি পেলাই থাওৰাত নষ্ট কৰিবলৈ আহিছে এবাৰ ইতিমধ্যে শিৱসাগৰ সমষ্টিটোত উন্নয়নৰ একদম স্থবিৰতা আহিছে আৰু মই ভাবোঁ অখিল গগৈ যদি যিদিনাখনলৈকে শিৱসাগৰত প্ৰতিনিধি হৈ থাকিব শিৱসাগৰ সমষ্টি আৰু আগবাঢ়ি যাব নোৱাৰিব সকলোখিনি উন্নয়ন থাওৰা সমষ্টিলৈ আহিব সেইকাৰণে শিৱসাগৰ আজিও চিন্তা কৰাৰ প্ৰয়োজন আছে যে আজিৰ দিনটোত কাক প্ৰতিনিধিত্ব কৰাবলৈ সুবিধা দিবলৈ যথেষ্ট আশানুৰূপ খালি যোৱাবাৰ যিহেতু সাধাৰণ নিৰ্বাচন হৈছিলে তাৰ তুলনাত এইবাৰ পাৰ্চেণ্টেজ কম হ'ব যোৱাবাৰ অলমষ্ট 87% আমাৰ থাওৰা সমষ্টিত ভোট পুলিং হৈছিলে এইবাৰ 75-70 ভিতৰত পুলিং হ'ব কাৰণ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লোৱা ৰাইজসকল আহিছে আৰু যিসকলে দেখিছে যে বহুত দূৰণিৰ পৰা আহি একো বিকল্পটো কৰাবলৈ নাই কাৰণ চৰকাৰখন যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ আছে সেইকাৰণে মই ভাবোঁ যে পাৰ্চেণ্টেজটো সেইকাৰণে হয়তো ক'ৰবাত কমিব পাৰে এইবাৰ প্ৰায় 25,000 ভোটত এইবাৰ আমি জয়ী হ'ম বুলি আমি আশা কৰিছোঁ মূল প্ৰতিদ্বন্দ্বিতাৰ অসুবিধা এটা আছে কাৰণ দুইটা দলেই প্ৰায় নিজৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলে মানে নিৰ্দলীয় এতিয়া তেখেতসকলৰ ভিতৰত যোনেই প্ৰথম হ'ব সেইজনেই দ্বিতীয় হ'ব আচ্ছা শেষ প্ৰশ্ন এটা কৰোঁ যিহেতু আপুনি কংগ্ৰেছত থকাৰ পাছত এতিয়া বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিছে এইবাৰ যদি আপুনি জয়ী হৈ যায় আপোনাৰ দায়িত্বৰ গুৰুত্ব কিমান বাঢ়িব চাওক দায়িত্ব আৰু গুৰুত্ব কিমান বাঢ়িব মই আজিৰ দিনটোত ক'বলৈ অকণমান অসুবিধা কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই প্ৰায় 20টা বছৰ কাম আগতে কৰিছিলোঁ আৰু সেই গতিকে এতিয়া কামবিলাক কৰাৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ'ব আৰু এটা কথা মুখ্যমন্ত্ৰীজনৰ লগত এটা ভাল সম্বন্ধ থাকিলে সমষ্টিবিলাকৰ উন্নয়ন প্ৰায় 3 গুণ বেছি হয় আৰু যদি মুখ্যমন্ত্ৰীজনৰ লগত সাধাৰণ সম্বন্ধ থাকে অপজিশ্যন হওক বা যি হওক সম্বন্ধবিলাকৰ যোগেদি উন্নয়নবিলাক সাধাৰণভাৱে হয় মই অসাধাৰণ উন্নয়ন এটা কৰিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় 300 কোটি টকাৰ কামৰ ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে যোৱাকালি যিকেইখন দলঙৰ কথা আমি কৈছিলোঁ সেই প্ৰায় দলংকেইখনৰ ছাৰ্ভে আৰু ছইল টেষ্টিং ইতিমধ্যে সম্পূৰ্ণ হৈছে 4খন দলং প্ৰায় 80 কোটি টকাৰ দলং থাওৰা সমষ্টিত একেটা বছৰতে হ'ব এখন 600 কোটি টকীয়া মেডিকেল কলেজ হ'ব তাৰ উপৰিও আমাৰ 7খন হায়াৰ ছেকেণ্ডেৰী স্কুল ইতিমধ্যে মানে হ'ব আৰু ইয়াৰ উপৰিও আমাৰ যিখন ৰাইজে ষ্টেডিয়াম সেইখন অত্যাধুনিক এখন ষ্টেডিয়াম 12 কোটি ইতিমধ্যে মুকলি কৰিছে আৰু 30 কোটিৰ কথা কৈছে সেইখিনি এতিয়া মই পইচা আনি পেলাই কি কৰিম সেইটোহে মই এটা কিছু অসুবিধাত পৰিছোঁগৈ কাৰণ সমষ্টিটো অসমৰ ভিতৰত সৰু সমষ্টি কিন্তু উন্নয়নমূলক কাম কাজ কৰিবলৈ এতিয়াও যথেষ্টখিনি বাকী আছে আৰু সম্পূৰ্ণ হ'ব এই 5টা বছৰ বহুত বহুত ধন্যবাদ এয়া আছে সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু মই ক'ব বিচাৰিম যে ইয়াত মুঠ ভোটাৰ সংখ্যা হৈছে 1,15,971 গৰাকী ভোটাৰ আৰু ইতিমধ্যে যিহেতু সুশান্ত বৰগোহাঁই আহিছে আৰু সুশান্ত বৰগোহাঁই তেওঁ এটা কথা কৈছে যে তেওঁ সম্পূৰ্ণ বিশ্বাসীতে তেওঁ বিপুল ভোটত জয়লাভ কৰিব আৰু কিন্তু যিহেতু তেওঁ প্ৰতিদ্বন্দ্বী কোনো হ'ব নোৱাৰে বুলি এই মুহূৰ্তত স্পষ্টকৈ কৈছে আৰু যিহেতু ভোটাৰসকল ওলাই আহিছে উপনিৰ্বাচনত যিহেতু ভোটাৰ সংখ্যা কম হয় বুলি কোৱা হয় কিন্তু থাওৰা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে ভোটাৰ সময় বাগৰি যোৱাৰ লগে লগে যথেষ্ট ভোটাৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে আৰু এনেদৰেই দেখিব পাইছে যে থাওৰা সমষ্টিত দলে বলে লোকসকল ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু এই মুহূৰ্তত জানিব পৰা অনুসৰি 10% অধিক ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এয়া আছিল প্ৰাথমিক এক তথ্য আৰু ইতিমধ্যে কিছুমান পিছতেই ভোটাধিকাৰ নিজ ভোটকেন্দ্ৰৰ এই যি ডিমৌ টাউন হাইস্কুল আছে সেই টাউন হাইস্কুলত ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিব সুশান্ত বৰগোহাঁই বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু তেখেতে যিহেতু বিশ্বাসী যে তেওঁ বিপুল ভোটত জয়লাভ কৰিব আৰু থাওৰা সমষ্টিত ক'ব বিচাৰিম যে 173টা ভোটকেন্দ্ৰৰ এইবাৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে পুৱা 7 বজাৰ লগে লগে এনেধৰণে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই ক'ব আৰু এই মুহূৰ্তত যিহেতু ভোটকেন্দ্ৰসমূহত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে উচ্চতা প্ৰথমে জোখা হৈছে তাৰপিছতেই ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া আছে স্বাস্থ্য বিভাগৰ লোক নিয়োগ কৰা হৈছে আৰু যিসকল মাস্ক পিন্ধি আহিছে সেই মাস্ক পিন্ধি অহা সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব দিয়া দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল হীৰক
সেইখিনি পদক্ষেপ আৰু নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ ভাষ্যও আপোনালোকে শুনিবলৈ পালে আমাৰ দৰ্শকসকলে সুশান্ত বৰগোহাঁই আত্মবিশ্বাসী লগতে তেওঁ আন কেইবাটাও দিশ কৈছে হিৰক যে য'ত বিজেপিৰ প্ৰাৰ্থী নাথাকে য'ত বিজেপিৰ বিধায়ক নাথাকে তাৰ উন্নয়ন নহয় এতিয়া শিৱসাগৰৰ উন্নয়ন একেবাৰে নহ'ব বুলি তেওঁ কৈ দিছে কাৰণ তাত অখিল গগৈ বিধায়ক তাৰ বিপৰীতে এতিয়া থাওৰাত উন্নয়ন হ'ব শিৱসাগৰৰ সকলো উন্নয়ন এতিয়া থাওৰামুখী হ'ব বুলি কৈছে প্ৰাৰ্থীগৰাকীয়ে হিৰকজ্যোতি অত্যন্ত নিৰ্বাচনৰ দিনটোতে তেওঁৰ এই মন্তব্যই বহুখিনি তাৎপৰ্য বহন কৰিছে হয় নিশ্চয়কৈ বহুখিনি তাৎপৰ্য বহন কৰিছে তেওঁ এটা কথা স্পষ্ট কৈছে যে শিৱসাগৰ যিহেতু বিধায়ক অখিল গগৈ আছে অখিল গগৈ থকা অৱস্থালৈকে শিৱসাগৰ উন্নতি নহয় বুলি কৈছে কিন্তু থাওৰাত উন্নতি হ'ব বুলি কৈছে ইতিমধ্যে থাওৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনি গ্ৰহণ কৰিছে কেইবা কোটি টকা ইতিমধ্যে আবণ্টন দিছে আৰু সেই আবণ্টন দিয়া টকাসমূহে তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা এই মুহূৰ্তলৈকে প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত যিহেতু মই ভোটকেন্দ্ৰত উপস্থিত আছোঁ যিটো ভোটকেন্দ্ৰত সুশান্ত বৰগোহাঁই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব যিহেতু আৰু এই মুহূৰ্তত দেখিছে যে দলে বলে সকলো লোক ওলাই আহিছে আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু যিহেতু আজি গণতন্ত্ৰত ৰাইজে ৰজা আৰু সেই ৰাইজে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু মই ক'ব বিচাৰিম যে যিহেতু থাওৰাত মুঠ ভোটাৰ চাব যায় 1,15,173গৰাকী ভোটাধিকাৰ 971গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পুৱাৰ ভাগৰ পৰা ইতিমধ্যে দলে বলে লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সুশান্ত বৰগোহাঁই কিছুমান পিছতে ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব মুঠৰ ওপৰত এই যি মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে থাওৰা সমষ্টি আৰু থাওৰা সমষ্টিলৈ সকলোৱে আশাবাদী কোন জয় হ'ব নিশ্চয় হিৰক আমি দৃশ্যসমূহ দেখুৱাই থাকক 171টা যিহেতু ভোট কেন্দ্ৰ আছে এই থাওৰা সমষ্টিত আৰু সুশান্ত বৰগোহাঁই এইটো কেন্দ্ৰত আহি নিজৰ অধিকাৰ সাব্যস্ত কৰিব ওলাইছে ধৈৰ্য কোঁৱৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ক'ত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব কোনকেইটা কেন্দ্ৰত হয় ইতিমধ্যে মনোৰঞ্জন কোঁৱৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে তেওঁলোকে যি কোঁৱৰদিহিঙা গাঁও আছে তাত মনোৰঞ্জন কোঁৱৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে লগতে ধৈৰ্য কোঁৱৰে আন এটা ভোটকেন্দ্ৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু মুঠৰ ওপৰত ক'ব বিচাৰিম যে যিসকল প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলে পুৱাৰ ভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আন ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব বা ভোটাৰৰ যি মনৰ কথা বুজ ল'ব আৰু তেওঁলোকে সেই উদ্দেশ্যৰে পুৱাৰ ভাগতে ওলাই আহিছে মই ক'ব বিচাৰিম পুৱাৰ ভাগত শিৱ মন্দিৰৰ প্ৰাৰ্থনা কৰি সুশান্ত বৰগোহাঁয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে এই ডিমৌ টাউন যি স্কুল আছে সেই স্কুলৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে আপুনি সুশান্ত বৰগোহাঁই দেখিবলৈ পোৱা গৈছে আৰু তেওঁ সংবাদ মাধ্যমৰ আগত সম্বোধন কৰিছে মই তেওঁ সম্ভৱতঃ হয় যি মই তেওঁ মন্তব্য ল'ব বিচাৰিম কিন্তু মোৰ এটাই সিদ্ধান্ত যে মই সঠিক সিদ্ধান্ত লৈছোঁ সমষ্টি উন্নয়ন হ'ব আৰু সমষ্টিৰ যিখিনি সমস্যা আছে সেইখিনি প্ৰায় সমাপ্ত হ'ব আৰু আপোনালোকে জানে যে ভগৱানেও গোটেই সমস্যাবিলাক সমাধান কৰিব নোৱাৰে থাওৰাবাসীক কি আহ্বান জনাব আজি এই ভোটৰ দিনটো থাওৰাবাসীক এইটোৱে আহ্বান জনাম যে ভৱিষ্যতৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে ভোটদান কৰক উন্নয়নৰ কাৰণে ভোটদান কৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰি পেলাই অসমৰ লগতে থাওৰা সমষ্টি যাতে অসমৰ এটা উন্নত প্ৰতিষ্ঠিত সমষ্টি হ'ব পাৰে তাৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনাইছোঁ উপ নিৰ্বাচনত যিহেতু দেখিবলৈ পোৱা যায় যে ভোটদানৰ সংখ্যা হ্ৰাস হোৱা দেখিবলৈ পোৱা যায় কিন্তু থাওৰাত আজি ৰাইজে দলে বলে ওলাই আহিছে যি 93% পূৰ্বৰ অভিলেখ আছিলে যোৱা আপোনাৰ নিৰ্বাচনৰ সময়ত এইবাৰ কেনেকুৱা হ'ব লাগিছে চাওক এইবাৰ আমি প্ৰায় 75 পৰা 80% ভোটদান হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি ভাবিছোঁ যে 80% ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত ভোটদান কৰিব দুই একে হয়তো থাকিব যি লোকক হিংসা কৰে যি থাওৰা উন্নয়ন নিবিচাৰে সেইসকলে হয়তো বিচাৰিব যে থাওৰা সমষ্টি উন্নয়ন নালাগে কিন্তু আমি সিদ্ধান্ত লৈছোঁ আৰু মই আত্মবিশ্বাসেৰে ক'ব পৰা মই সঠিক সিদ্ধান্ত ল'লোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকি সমষ্টিটো উন্নয়নৰ কামবিলাক কৰি যাম উন্নয়ন হ'ব বুলি কৈছে কিন্তু থাওৰা সমষ্টি যথেষ্ট পিছপৰা এটা সমষ্টি যথেষ্ট বাট পথ যথেষ্ট অসুবিধা যথেষ্ট লোকে অভিযোগ উত্থাপন কৰে এই প্ৰথম পদক্ষেপ বা কেনেধৰণৰ হ'ব চাওক বাট পথৰ সমস্যাবিলাক সদায় থাকেই বা আমাৰ নিচিনা উন্নয়নশীল দেশবিলাকত সাধাৰণতে গাঁওবিলাক প্ৰত্যেক 5-4 বছৰ মূৰে গাঁওবিলাক পতা হয় বা নিজৰ পৰিয়াল বাহিলে মানে ৰাস্তা পদূলি প্ৰত্যেক বছৰে বনাবলগীয়া কিন্তু যিবিলাক মূল ৰাস্তাবিলাক ইতিমধ্যে বনাই সম্পূৰ্ণ কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ অহা 3টা বছৰৰ ভিতৰত মূল ৰাস্তাবিলাক সম্পূৰ্ণ হ'ব শিৱসাগৰৰ যিখন মেডিকেল কলেজ সেই মেডিকেল কলেজখনৰো OPD অহা 2027ৰ ভিতৰত যাতে OPD হয় তাৰ বাবেও
ইতিমধ্যে পৰিকল্পনা কৰা হৈছে তাৰ উপৰিও আমাৰ মথাউৰি যি পকীকৰণৰ আমাৰ চৰকাৰখনৰ পৰিকল্পনা সেই পৰিকল্পনা ইতিমধ্যে থাউৰা সমষ্টিত ইতিমধ্যে আঁচনিটো আহিছে তাৰ উপৰি 7টা গৰাখহনীয়াকে আৰম্ভ কৰি এটা নতুন মথাউৰি আমাৰ মহাৰাণী পঞ্চায়তত য'ত হাতীৰ উপদ্ৰৱ ৰোধ কৰিব পৰা যাব উভতনি বানপানী ৰোধ কৰিব পৰা যাব আজি এনেধৰণৰ বহুত আঁচনি আৰু পৰিকল্পনা ইতিমধ্যে চৰকাৰখনৰ লগত কৰা হৈছে নিশ্চয় হিৰক ধন্যবাদ জনাইছোঁ মুঠতে নিৰ্বাচনৰ দিনটোতে প্ৰাৰ্থীগৰাকীৰ এইখিনি বক্তব্য শুনিবলৈ পোৱা গৈছে কিন্তু আমি আন প্ৰাৰ্থীসকলৰ বক্তব্য ইতিমধ্যে শুনাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ থাউৰা সমষ্টিৰ আৰু পৰৱৰ্তী সময়ত ৰাইজৰ দলৰ অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বক্তব্য শুনাম ধাৰাবাহিকভাৱে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব কিন্তু এইখিনিতে সময় হৈছে পুনৰ চমু বাণিজ্যিক বিৰতিৰ